তোমাৰ আকৌ কি হ'ল? কিয় কান্দিছানো তুমি? তোমাৰ চাগে ঘৰলৈ মনত পৰিছে ন মালৈ? আজি বিয়া হোৱা 2 দিন হৈছেহে, তোমাৰ ঘৰলৈ মনত পৰিলেই নে? হ'ব দিয়া, মই তোমাক ঘৰলৈ লৈ যাম বাৰু দেই, তুমি এতিয়া কান্দি নাথাকিবা। মই কিবা ঘৰলৈ মনত পৰাৰ কাৰণে কান্দা নাই নহয়। মোৰ ভোক লাগিছে, ভোকত থাকিব পৰা নাই, কিবা এটা খাবলৈ মন গৈছিলে। আপুনি মোৰ কাৰণে খাবলৈ কিবা এটা আনক না, ভোকত নহ'লে মোৰ অৱস্থা বেয়া হৈ যাব। কি ভোক লাগিছে তোমাৰ? কিন্তু অলপ আগতেতো তোমাক মই মেগী বনাই খুৱাইছিলো, এতিয়া আকৌ ভোক লাগিলে নে? মই আকৌ ঘৰলৈ মনত পৰাৰ কাৰণে কান্দি আছা বুলিহে ভাবিছিলো। বাৰু ৰবা, মই তোমাৰ কাৰণে খাবলৈ কিবা এটা লৈ আহো। কি আচৰিত, মই আকৌ ভাবিছো ঘৰলৈ মনত পৰাৰ কাৰণে কান্দি আছে, কিন্তু এওঁতো ভোক লগাৰ কাৰণেহে কান্দিছে। অলপ আগতো মই মেগী ইমানখিনি বনাই দিলো খাবলৈ, সেইখিনি খাই পেট নভৰিলে নে? ইমান সোনকালে ভোক লাগিলে যে নাজানো আৰু পাই, দি দিওঁগে এতিয়া খাবলৈ আকৌ। পোলাও খাইতো মোৰ বৰ ভাল লাগে। পিছে আপুনি ইমান অলপ আনি দিছে যে, আৰু লৈ আহক, এইখিনিতে মোৰ আধা পেটো নভৰিব, আৰু অলপ লৈ আহক, তেতিয়াহে মোৰ পুৰা পেট ভৰিব, ইমান ভোক লাগি আছে। কি এইখিনিৰে নহ'বগে তোমাৰ? কিন্তু পাকঘৰত যিমানখিনি আছিলে গোটেইখিনি মই তোমাৰ কাৰণে লৈ আহিছো, তোমাৰ ভোক লাগিছে বুলি কোৱাৰ কাৰণে। এতিয়া আৰু ক'ৰ পৰা আনিম? এটা কাম কৰা, এতিয়া আধা পেট নভৰিলেও এইখিনিকে খাই তুমি শুই থাকা, কাইলৈ ৰাতিপুৱা মই কিবা এটা বনাই দিম ধুনীয়াকৈ, ৰাতিপুৱাই খাই ল'বা। এতিয়া আৰু বনাবলৈও ঘৰত একোৱে বস্তু নাই পাচলিকেইটাৰ বাহিৰে। শেৱালি, পাকঘৰত মই শাক পাচলি কিমানখিনি আনি থৈছিলো, সেইখিনি কি হ'ল? তোমাৰ কালি ৰাতি পেট নভৰিল বুলি কৈছিলা যে, তাকে মই এতিয়া ৰাতিপুৱা খাবলৈ কিবা এটা বনাই দিওঁ বুলি আহিছিলো, কিন্তু পাকঘৰচোন একোৱেই নাই। কি কৰিলা সেইবোৰ এতিয়ালৈকে থাকিবলৈ আছে নেকি? কালি ৰাতি মই আপোনাক কৈছিলোৱে, সেইখিনি পোলাও খাই মোৰ আধা পেটো নভৰে। আপুনি কিন্তু তথাপিও মোৰ কাৰণে একো খাবলৈ নানিলে। মোৰ ইমান ভোক লাগি আছিলে, আৰু ভোক লাগি থাকিলে মই ৰাতি টোপনি নাহে। সেইকাৰণে মই পাকঘৰলৈ গৈ পিনে যিমান যি শাক পাচলি আছিলে গোটেইবোৰ খাই পেলালো। তেতিয়াহে গৈ পেটটো ভৰিলে আৰু শুব পাৰিলো। এতিয়া ৰাতিপুৱা মই কি খাম? মোৰ এতিয়া আকৌ ভোক লাগিছে নহয়। কি তুমি শাক পাচলি গোটেইবোৰ ৰাতি খাই শেষ কৰিছা? ইছৰাম, এতিয়া তোমাক খাবলৈ মই কি বনাই দিওঁ তুমি কোৱাচোন? অকণমান দেৰি ৰ'ব লাগিব, ধাবাৰ পৰাই মই কিবা এটা পঠিয়াই দিম তোমাৰ কাৰণে খাবলৈ। আৰু তোমাৰ ইমান ভোক লাগি থাকে নে? এঘণ্টা মূৰে মূৰে তোমাক খাবলৈ দিয়ে থাকিব লাগে? কেনেকৈ ইমান ভোক লাগে তোমাৰ? আপুনি এঘণ্টা কথা কৈছে, 5 মিনিটৰ মূৰে মূৰে মোৰ ভোক লাগি থাকে। কিবা এটা খাব নাপালে ভোকত একেবাৰে পেটটো বিষাবলৈ ধৰে, আৰু আপুনি এঘণ্টা কথা কৈছে। মোৰ ৰাতি ভোক লাগিলেতো মই নাখাই কি কৰিম আকৌ? আপোনাকতো কৈছোৱে, সেইখিনি পোলাই মোৰ আধা পেটো নভৰে, কিন্তু আপুনি সেই নুশুনিলে, সেইখিনিকে খাই শুই থাকিবলৈ কৈছে। ভোক লাগি থাকিলে মই টোপনি কেনেকৈ যাওঁ আপুনি কওকচোন? সেইকাৰণে পেট ভৰিবলৈ যি বস্তু পালো সেইখিনি গোটেইখিনি খাই ল'লো, তাৰপিছতে শুব পাৰিছোঁ। এতিয়া মোৰ ভোক লাগিছে বহুত, আপুনি সোনকালে যাওক, ধাবাখনৰ পৰা সোনকালে মোৰ কাৰণে খাবলৈ কিবা পঠিয়াই দিয়ক, আৰু কমকৈ নপঠিয়াব, অলপ সৰহকৈ দি পঠিয়াব। মোৰ কাৰণে বাটাৰ নান আৰু চিকেন গ্ৰেভি লৈ আহিবাচোন। ঠিক আছে, আনি আছো, আপুনি অলপ দেৰি বহকচোন। এতিয়া আকৌ তোমাৰ কি হ'ল? কি কাৰণে কান্দি আছা? তোমাৰ কাৰণে খাবলৈচোন মই বিৰিয়ানী পঠিয়াই দিছিলো, এতিয়া আকৌ কি হ'লনো? এক প্লেট বিৰিয়ানী খাই পিনে মোৰ পেট ভৰে নেকি? আপুনি জানেইচোন 5 মিনিটৰ মূৰে মূৰে মোৰ ভোক লাগি থাকে, আৰু মই কিমান খাওঁ? কমচে কম আপুনি 5 প্লেট মান বিৰিয়ানী পঠিয়াই দিব পাৰে। 1 প্লেট পঠিয়াইছে। ৰাতিপুৱা যাওঁতেই মই আপোনাক কৈছো সৰহকৈ খাবলৈ পঠিয়াই দিব, আপুনি ইমান কমকৈ দি পঠিয়াইছে। সেইখিনিৰে মোৰ একোৱে পেট নভৰিলে। কি 5 প্লেট বিৰিয়ানী? শেৱালি, মই বৰ দুখীয়া মানুহ হয়, কোনোমতে ধাবাখন চলাই আছো। তোমাক যদি এনেকৈ 5 প্লেটকৈ বিৰিয়ানী খুৱাবলৈ হয়, মোৰ ধাবাখন কেনেকৈ চলাম? ধাবাৰ পৰাতো টকাও বেছি নাপাওঁ, কেতিয়াবা 2-এজন মানুহ বেছিকৈ আহে, সিমান মানুহো নহয়। মানুহ আহিলেহে মোৰ কমনিটো হ'ব। এতিয়া তুমি যদি ইমানকৈ খোৱা কেনেকৈ হ'ব? খোৱাটো অকণমান কম কৰিবা আকৌ। তাতে দেখিছা নাই, দিনক দিনে তুমি ইমান শকত হৈ গৈ আছা, এনেকৈ হ'লে কেনেকৈ হ'ব? যিমান শকত হৈ গৈ থাকিবা সিমানে বেমাৰে আৱৰি ধৰিব তোমাক। আপুনি এতিয়া মোক তেনেকৈ কৈছে? মোৰ খোৱাটো আপুনি সৰহ দেখিছে তাৰমানে? মই ঘৰলৈকে গুচি যাম, নাথাকো আপোনাৰ লগত। মোক আপুনি কিয় বিয়া কৰাই আনিছিলে খুৱাব নোৱাৰে যদি? এতিয়া খুৱাব নোৱাৰে যদি মই আপোনাৰ লগত থাকি কি কৰিম? ঘৰলৈ যামগে মই, নাথাকো আৰু আপোনাৰ লগত ইয়াত। আপুনি মোক খোৱাটো সৰহ দেখিছে। মই কি জানিছিলো তুমি যে ইমানকৈ খাব পাৰা? 5 মিনিটৰ মূৰে মূৰে তোমাক খাবলৈ দি থাকিব লাগিব, 5 মিনিটৰ মূৰে মূৰে তোমাৰ ভোক লাগি থাকে, তেনেকৈ বুলি জনা হলে মই তোমাক বিয়া কৰাই নানিলো হয়। এতিয়া কি কৰিম আৰু? কি যে বিপদত পৰিলো, হে ভগৱান, এই বিপদৰ পৰা মোৰ ৰক্ষা কৰা আৰু। এনেকৈ যদি এই খাবলৈ দি থকা হয়, এদিন দেখিছো মোৰ অৱস্থা কিবাই হ'বগে আৰু। এনেই মোৰ অৱস্থা ভাল নহয়। হ'ব শেৱালি, মোৰে ভুল হৈ গ'ল বাৰু, মোক মাফ কৰি দিব, মই তোমাক তেনেকৈ ক'ব নালাগিছিলে। হ'ব দিয়া, আজিৰ পৰা তোমাৰ যিমান যি খাবলৈ মন যায় তুমি খাবা,
আৰু ধাবাৰ পৰা তোমাক কি খাবলৈ মন গৈছে কৈ দিবা, মই তাৰ পৰা দি পঠিয়াম তোমাৰ কাৰণে। তুমি এতিয়া কান্দি নাথাকিবা আৰু মোক মাফ কৰি দিবা, বেয়া নাপাবা মই তেনেকৈ কোৱাৰ কাৰণে। সঁচাকে নে? আপুনি সঁচাকে কৈছে? তেতিয়াহ'লে এটা কাম কৰিম আকৌ, মোৰতো ঘৰত এনেও কাম নাই, মই আপোনাৰ লগত আপোনাৰ ধাবালৈকে যাম। তাতে গৈ পিনে যি মন যায় খাবলৈ তাতে বহি খাব পাৰিম। ঘৰলৈ তেতিয়া কোনো নাহিলেও হ'ব। কাইলৈৰ পৰা তেতিয়াহ'লে মই আপোনাৰ লগত ধাবালৈকে যাম। চিন্তু, মোৰ কাৰণে বাটাৰ ৰুটি, চিকেন গ্ৰেভি আৰু লগত চিকেন ললিপপো লৈ আহিবি যা। সোনকালে লৈ আন, মোৰ ভোক লাগিছে। চিন্তু যা যা সোনকালে লৈ আনগে, ইয়াত মোৰ চেহেৰা চাই থাকিব নালাগে। শেৱালি তুমি বহা ৰ'বা, সি আনি আছে। শেৱালি এনেকৈ খাই থাকিলে কি হ'ব বাৰু? কাষ্টমাৰ আহিলে একো এটা দিবলৈকে নাথাকিব। আৰু এনেকৈ যদি কাষ্টমাৰ ঘূৰি ঘূৰি যাব লগা হয় তেতিয়া মোৰ ধাবাখনৰ অৱস্থাই বেয়া হৈ থাকিব, কোনো মানুহে নাহিব ইয়ালৈ। মোৰ কাৰণে আৰু ৰুটি লাগে, ৰুটি আৰু লৈ আহক, বাটাৰ ৰুটি। ঐ তই ভিতৰত সোমাই কি কৰি আছ? বাহিৰত গোটেই কাষ্টমাৰ ৰৈ আছে নহয়। যা যা, কাষ্টমাৰ কি বিচাৰিছে সোনকালে দে আকৌ। ইয়াত কি কৰি আছ? খুৰা, সেইটো কাৰণেতো ৰৈ আছোঁ। কাষ্টমাৰে এতিয়া ৰুটি বিচাৰিছে, চিকেন বাটাৰ চিকেন গ্ৰেভি আৰু চিকেন ললিপপ এইবোৰ চব বিচাৰি আছে। কিন্তু ইয়াততো একোৱেই নাই, গোটেইবোৰ শেষ হৈ গ'ল। আৰু এতিয়া বনাবলৈ বুলি ক'বলৈও আনি থোৱাও নাই। এইটো কি কৰিম খুৰা? বাহিৰত কাষ্টমাৰবোৰ ৰৈ আছে, তেওঁলোকক নাই বুলি ক'লেও তেওঁলোকে কি বা কয় এতিয়া। কি চব শেষ হৈ গ'ল? হে ভগৱান, এনেকে হ'লে দেখিছোঁ মোৰ ধাবাত আৰু তলা লগাব লাগিব। মানুহবোৰ এনেকৈ ঘূৰি যাব লাগিলে কি হ'ব? ইয়ালৈ খাবলৈ আহি যদি একো এটা খাবলৈ নাপায় তেনেকেতো মানুহে আহিবলৈ বাদ দিব আৰু লাহেকৈ মোৰ ধাবাখনে বন্ধ হৈ থাকিব। দাদা, ৰুটি শেষ হৈ গ'ল, বাটাৰ নান আৰু চিকেন গ্ৰেভি চব্জি চব শেষ হৈ গ'ল এতিয়া। অঁ, চব শেষ হৈ গ'ল? এতিয়া তাৰমানে মই খাবৰ কাৰণে একোৱেই নাই নেকি ধাবাত? নাই দাদা, আজি চব সোনকালে শেষ হৈ থাকিলে। অঁ, ধাবাখন তেতিয়াহ'লে কি কাৰণে খুলি থৈছে আপোনালোকে? ইমান সোনকালে যদি বস্তুবোৰ শেষ হৈ যায়, ইমান কমকৈ বনায়নে? মই ইয়াত খাবলৈ আহিবই নালাগিছিলে। এনেই মোৰ অফিচ যাবলৈ দেৰি হৈছে, তাতে ইয়াত সোমাই পিনে আৰু অকণমান টাইম এনেই লছ হৈ গ'ল মোৰ। তাতকৈ বেলেগত যোৱা হ'লে ভাল আছিলে। নাহোঁ আৰু দেই এনেকুৱা ধাবাত, যাওঁ মই। হে ভগৱান, এনেকৈ যদি সদায় চলি থাকে মোৰ ধাবাখন এদিন সঁচাকৈ বন্ধ হৈ যাব, তলা লগাব লগা অৱস্থা হৈ যাব। এতিয়াতো মই দুখীয়া, তেতিয়া মই ভিখাৰী বনি থাকিব লাগিব। কিহৰ কাৰণে যে মই বিয়াখন পাতিছিলোঁ, তাকো এনেকুৱা এজনীৰ লগত। নবৰতে খায়ে থাকিব লাগে। কি হ'বগৈ মোৰ অৱস্থা ভাবিয়ে নাপাইছোঁ আৰু মই। মোৰ বুকুখন ইমান বিষাইছে কিয়? হেৰি শুনিছে, বুকুখন বৰ বিষাইছে মোৰ, কিয় জানো তেনেকুৱা হৈছে। হঠাৎ তোমাৰ বুকু বিষ কিয় লাগিলে আকৌ? ৰ'বা তোমাৰ এতিয়া ডক্টৰৰ ওচৰলৈ লৈ যাওঁ, কি হৈছে। শেৱালি, আপোনাৰ সৰুকৈ হাৰ্ট এটেক আহিছিল। আপুনি কি কৈছে? হাৰ্ট এটেক? কিন্তু কিয়? মোৰতো ইমান বয়সো হোৱা নাই, হাৰ্ট এটেক হঠাৎ কিয় আহিলে? হাৰ্ট এটেক বয়স চাই নাহে। আপুনি আপোনাৰ খোৱাটো কম কৰিব লাগিব আৰু বাহিৰৰ খানা খোৱাটো আৰু বেছি কম কৰিব লাগিব। সেইবোৰৰ কাৰণে আপোনাৰ হাৰ্ট এটেক আহিছে। এতিয়াৰ পৰা আপুনি কাম কৰিব আৰু অকণমান ক্ষীণাবলৈ চাব, নহ'লে আকৌ হাৰ্ট এটেক আহিব পাৰে। আকৌ হাৰ্ট এটেক আহিব পাৰে? নাই নাই, মই এতিয়া মৰিব বিচৰা নাই। মই এতিয়াৰ পৰা খোৱাটো কম কৰিম, বেছিকৈ একো নাখাওঁ আৰু কাম কৰিম। মই এতিয়া মৰিব বিচৰা নাই। এইখিনি দেখিবলৈ বৰ ধুনীয়া লাগিছেচোন। সঁচাকৈ দেই, যেতিয়াৰ পৰা তুমি মোৰ ধাবাখনত এনেকৈ এইবোৰ বনাবলৈ ল'লা তেতিয়াৰ পৰা মানুহৰ ভিৰটো বেছি হৈছে। কিন্তু তুমি অকলে ইমানবোৰ কৰি আছা। চিন্তু ক'ত গ'ল? তাকো অলপ লাগি দিব ক'ব লাগিছিল। নাই নালাগে দিয়ক, মই অকলে কৰিব পাৰিম। আৰু ডক্টৰে কি কৈছে শুনা নাই নেকি? মোক কাম কৰিবলৈ কৈছে, আৰু মই কাম নকৰিলে মানে আৰু শকত হৈ গৈ থাকিম। আকৌ মোৰ হাৰ্ট এটেক হ'ব আৰু মই মৰি থাকিম। মোৰ কিন্তু এতিয়া ইমান সোনকালে মৰিবলৈ মন নাই। সেইকাৰণে যিমান যি কাম আছে সেইবোৰ চব মই অকলে কৰিম। চিন্তুৱে বাহিৰত দিয়া মেলা কৰিছে নহয়, সেইখিনি কৰিলেও হৈ যাব। এইবোৰ মই অকলে কৰিব পাৰিম। আৰু আপুনিও বাহিৰতে যাওক, মোৰ কথা চিন্তা কৰিব নালাগে, মই এইবোৰ কৰিব পাৰিম দিয়ক। খগেন, এই পোলাওখিনি খাবলৈ কিন্তু আগতকৈ বেছিহে সোৱাদ পাইছোঁ মই। সঁচাই দেই, তোমাৰ পত্নীৰ হাতত কিন্তু বৰ সোৱাদ আছে। ইমান সোৱাদ দি বনাইছে, বৰ ভাল লাগিল খাই। খগেন, এটা কাম কৰিবা, আজি মই ঘৰৰ কাৰণেও ঘৰৰ সকলোৰে কাৰণে তোমাৰ ইয়াৰ পৰাই মই বিৰিয়ানী লৈ যাম। মোৰ কাৰণে 3টামান প্লেট পেক কৰি দিবাচোন, যোৱাৰ সময়ত মই লৈ যাম। হয় নেকি দাদা? ঠিক আছে, হ'ব দিয়ক। মই এতিয়াই গৈ আপোনাৰ কাৰণে পেক কৰি দিছোঁ বিৰিয়ানী। তুমি আগতকৈ শেৱালি বহুত ক্ষীণালা দেই, এতিয়াহে তোমাক ভাল লাগিছে। আৰু তুমি যেতিয়াৰ পৰা খোৱাটো কমাই দিলা, লগতে মোৰ লগত ধাবাখনত মোক সহায় কৰিবলৈ ল'লা, তেতিয়াৰ পৰা ধাবাখনো ভালকৈ চলিছে আৰু আমাৰ উপাৰ্জনটো আগতকৈ বহুত বেছি হ'বলৈ ধৰিছে। হয় দিয়ক, ময়ো যেতিয়াৰ পৰা খাবলৈ কমাই দিলোঁ, মোৰ আজিকালি ভালেই লাগে আৰু এনেকৈ ভোকো নালাগে সোনকালে। মই আপোনাক প্ৰথমতে বৰ অশান্তি কৰিলোঁ ন? মোৰ কাৰণে আপোনাৰ ধাবাখনৰ নচলাই হৈছিলে, মানুহো আহিবলৈ কম হৈ গৈছিল। যেতিয়াৰ পৰা ডক্টৰে মোক ক'লে যে মই বেছি খোৱাৰ কাৰণে হাৰ্ট এটেক আহিছে, তেতিয়াৰ পৰা মোৰ বৰ ভয় লগা হ'ল। সেইকাৰণে মই খাবলৈকে কমাই দিলোঁ। আৰু এতিয়া
বৰ ভাল লাগে এনেকৈ আপুনি চিন্তা নকৰিব এতিয়াৰ পৰা মই আৰু বেছিকৈ খাব নিবিচাৰোঁ বাৰু বলক এতিয়া শুই থাকোঁগৈ ভাগৰো লাগিছে নহয় আকৌ কাইলৈ ৰাতিপুৱাই ধাবালৈ গৈ পিনে বহুতখিনি বস্তু বনাব লগা আছে গতিকে এতিয়া অকণমান আৰাম কৰি লওঁ